সমষ্টিত জয়লাভ কৰিব বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে কিয়নো ৰকিবুল হুছেইনে অনুভৱ কৰিছে এইবাৰ ধুবুৰীত বদৌদিন আজমল নহয় তেৱেই বিজয়ী হ'ব আৰু আজি অভয়াপুৰীত উপস্থিত হৈছিল ৰকিবুল হুছেইন অভয়াপুৰীত উপস্থিত হৈ ধুবুৰী সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰিছে যি সময়ত নিৰ্বাচনৰ পাছত ধুবুৰী সমষ্টিৰে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে তাৰ মাজতেই এবাৰ ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিবাসীক লক্ষ্য কৰি কেতবোৰ মন্তব্য কৰিছে আমি লৈ আহিছো বিশেষ খবৰ আজিৰ দিনটোত অভয়াপুৰীত উপস্থিত হৈছিল ৰকিবুল হুছেইন আৰু নিৰ্বাচনত জয় হ'ব বুলি অনুভৱ কৰিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ নিৰ্বাচনৰ পাছত সমষ্টিৰে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনৰ পাছত ধুবুৰী সমষ্টিৰ উপস্থিত হোৱা নাই ৰকিবুল হুছেইন পলায়ন কৰাৰ অভিযোগৰ সময়তে নিৰ্বাচনত জয় হ'ব বুলি বিশ্বাসী ৰকিবুল হুছেইন আৰু ধুবুৰীবাসীক ধন্যবাদ জনাইছে ৰকিবুল হুছেইনে কিয়নো নিৰ্বাচনৰ সময়ত সমষ্টিবাসীয়ে বহু কষ্ট কৰিছে বুলি মন্তব্য কৰিছে অঞ্চলে অঞ্চলে দলীয় কৰ্মীক লগ ধৰিছে ৰকিবুল হুছেইনে এবাৰ নিৰ্বাচনত জয় হোৱা বুলি জিকা অনুভৱ হৈছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে নিৰ্বাচনৰ সময়ত কংগ্ৰেছ কৰ্মীয়ে যথেষ্ট কষ্ট কৰিছে এই মন্তব্য ৰকিবুল হুছেইনৰ আৰু আজি অভয়াপুৰীত ধুবুৰী সমষ্টিবাসীক লক্ষ্য কৰি মন্তব্য কৰিছে আল্লাহৰ ওপৰত ভৰসা আছে ৰকিবুল হুছেইনৰ এই মন্তব্য কৰিছে ৰকিবুল হুছেইন আৰু ফলাফল ঘোষণাৰ পূৰ্বে নিৰ্বাচনত জয় হোৱাৰ অনুভৱ কৰিছে ৰকিবুল হুছেইনে এবাৰ যেটো ধুবুৰী সমষ্টিত হাই প্ৰফাইল নিৰ্বাচনী যুঁজ হৈছিল বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ মাজত হৈছিল তুমুল প্ৰতিদ্বন্দিতা আৰু ধুবুৰী সমষ্টিত খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল ৰকিবুল হুছেইনৰ বিভিন্ন সভাত হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা গৈছিল বহু লোকৰ সহাৰি লাভ কৰিছিল ৰকিবুল হুছেইনে আৰু যাৰ বাবে ৰকিবুল হুছেইনে ধুবুৰীত জয় লাভ কৰিব বুলি মন্তব্য কৰি আহিছে আৰু আনফালে বদৰুদ্দিন আজমলেও দাবী কৰি আহিছে ৰকিবুল হুছেইনৰ লগত বদৰুদ্দিন আজমলৰ প্ৰতিদ্বন্দিতাই হোৱা নাই কেৱল নিজৰ লগতে প্ৰতিদ্বন্দিতা হৈছে বদৰুদ্দিন আজমলৰ বিভিন্ন সময়ত বদৰুদ্দিন আজমলে মন্তব্য কৰি আহিছে বদৰুদ্দিন আজমল পুনৰবাৰ ধুবুৰীৰ সাংসদ হ'ব বুলি বদৰুদ্দিন আজমল আত্মবিশ্বাসী কিন্তু নিৰ্বাচনৰ সময়ত এআইডিএফ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছিল কিয়নো কংগ্ৰেছৰ সভাসমূহত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছিল আৰু তাৰ বাবে দিনে নিশাই এআইডিএফে চলাইছিল নিৰ্বাচনী প্ৰচাৰ আৰু আজিৰ দিনটোত ৰকিবুল হুছেইনে নিৰ্বাচনৰ পাছত অভয়াপুৰীত উপস্থিত হৈছিল আৰু অভয়াপুৰীত উপস্থিত হোৱাৰ পাছতেই ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিবাসীক ধন্যবাদ জনাইছে অঞ্চলে অঞ্চলে বহু লোকক লগ কৰিছে ৰকিবুল হুছেইনে এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক সাংবাদিক বন্ধুসকল নিৰ্বাচন গ'ল ইজনে সিজনৰ মাজত বিভিন্ন ধৰণেৰে আমাৰ তিতা কাহা শেষ হ'ল এতিয়া ৰাইজৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আমি এইকেইটা দিনৰ ভিতৰত ৰাইজে বহুত অশান্তি পাইছে এইকেইটা দিনৰ ভিতৰত বস্তু বাহিনীৰ দাম বহুত বাঢ়িছে নিত্য প্ৰয়োজনীয় বস্তুবিলাকৰ দাম আকাশলংঘী হৈছে আনহাতে চৰকাৰখনে কৈছে যে মদ বেছিকৈ খাব লাগে মদৰ ওপৰত বেছি জোৰ দিছে এই চৰকাৰখনে আৰু সেইকাৰণে আমি কংগ্ৰেছ দল চিন্তিত হৈছোঁ আৰু সাধাৰণ ৰাইজৰ এই হানি হোৱা কামৰ পৰা চৰকাৰখনক আঁতৰি থাকিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি আমি ৰাতিপুৱাৰে পৰা বিধায়ক বাতিন খণ্ডকাৰ ৰহিম আহমেদে প্ৰমুখ্য কৰি আমি বিভিন্ন ঠাইত এই কাৰণে গৈছিলোঁ যে বিগত দিনত ৩-৪ মাহ কংগ্ৰেছ কৰ্মীসকলে ৰোজা ৰাখি লগনে থাকি ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন ঠাইত যথেষ্ট কাম বন কৰিছে মহিলাসকলে যুৱকসকলে NSY ল'ৰাসকলে সেৱা দলে মূল কংগ্ৰেছৰ লোকসকলে মাইনৰিটি ডিপাৰ্টমেণ্ট বিভিন্ন আমাৰ লোকসকলে যথেষ্ট কষ্ট কৰিছিল এই কষ্টৰ প্ৰতিদান হিচাপে আমি আজি এই লোকসকলক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাটো আমাৰ এটা দায়িত্ব সেয়েহে ৰাতিপুৱাৰ পৰা চেঙা মন্দিয়া সমষ্টি হৈ আজি এতিয়া সিজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলক বিশেষকৈ মহিলাসকলকে সন্মান কৰি বয়োজ্যেষ্ঠ লোকসকলক লগ কৰিব আহিছোঁ আৰু তেওঁলোকৰ বিগত দিনৰ কষ্ট যিদৰে কৰিলে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰাৰ কাৰণে আজি আমি ইলেকশ্যনৰ কাউণ্টিং হোৱাৰ আগতেই আপোনালোকৰ যোগেদি এইখিনি কথা জনাইছোঁ আৰু এই ভ্ৰমণৰ প্ৰধান কাৰণ হ'ল কৃতজ্ঞতা ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰাৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকলক ৰাইজে ভোট দিলে বাকচত আছে ভোট
আল্লাহ তালাক মই বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ। তেওঁলোককো কিছু দায়িত্ব দিব লাগে। আমিয়ে যদি চব কথা কৈ দিওঁ আৰু তেওঁলোকৰ কি দায়িত্ব থাকিব? আজিৰ তাৰিখত মই ক'ম যে আমি ক'ত কথাবিলাক পাতিম, ৰাইজৰ সমস্যাবিলাকৰ কথা। এতিয়াও যদি নিৰ্বাচনৰ কথা পাতি থাকোঁ এইকেইটা দিনত, তেতিয়াহ'লে এই যে বস্তু বাহিনীৰ দাম বাঢ়িলে ক'ত পাতিম? আপোনালোকৰ যোগেদিতো ৰাইজৰ লগত চৰকাৰক ক'ব লাগিব। এই যে লাইটৰ বিল বাঢ়িলে, এইকেইটা দিনত যে ধাৰটো বেছি ল'লে, এইকেইটা দিনত যে মদ খাবলৈ চৰকাৰখনে যে খুবকৈ জোৰ দিছে, এই কথাবিলাক চৰকাৰক আপোনালোকৰ যোগেদিয়ে ক'ব লাগিব। এতিয়াও যদি আপোনালোকে নিৰ্বাচনৰ কথাই সুধি থাকে তেতিয়াহ'লে আমাৰ স্পেচটো ক'ত পাম? সেইকাৰণে আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ চৰকাৰক, দাবী জনাইছোঁ যে বস্তু বাহিনীৰ দামটো কমাব লাগে। মদ খোৱাটো মানুহক যিটো বাধ্যতামূলক কৰিছে সেইটো আপোনালোকে বন্ধ কৰিব লাগে, আৰু ৰাইজৰ যিবিলাক দাম বঢ়াই দিছে বস্তুবিলাক কমাই ৰাইজক এটা সকাহ দিব লাগে।